আমাৰ কঠিয়ানতলী চাবলৈ আহিছোঁ দেই গাইসকল। এইয়া আমাৰ কঠিয়ানতলী যিহেতুকে পানী মানে ফিল্ড পথাৰত নাই আৰু, কিন্তু আজি বৰষুণটো দিব যেন লাগিছে আৰু দেই। এইয়া ধুনীয়াকৈ আমাৰ পথাৰত কিন্তু পানী আছিলে। আৰু এতিয়া ঘৰলৈ আহিলোঁ, ঘৰৰ অকণমান দৃশ্য দেখুৱাই দিলোঁ। এইটো এতিয়া পাকঘৰ দি বনাম মানে, সেইটো কাৰণে আৰু আমাৰ যিহেতু পাকঘৰটো ভাগি থাকিলে, সেইকাৰণে পাকঘৰটো ইয়াতেই বনাম অকণমানিকৈ আৰু সেয়াই আৰু দেই। তাৰপাছতে মানে কি আৰু ইয়াতে সৈতে অকণমানি পাকঘৰ হ'লে যিহেতু পাকঘৰটো একেবাৰে মানে ভাগি গ'ল, আমাৰ তৰা জিলিকা আৰু পাকঘৰটো তেনেকুৱা আমাৰ পাকঘৰটো দেই। আপোনালোকে নেহাঁহিব আকৌ। এইয়া সেইটোতে বনাম। তাৰপিছতে সেইফালে ভিতৰলৈ যোৱা, তাৰপিছতে তাৰপিছতে এইডোখৰ একেবাৰে গেলেকনি হৈ আছিলে। গেলেকনি হৈ থাকোঁতে মানে মোৰ হাজবেণ্ডে মাটি ইয়াত এগাড়ী পেলাই দিলে দেই। এতিয়া গেলেকনি হৈ আছিলে, আমি অহা যোৱা কৰিবলৈ বহুত দিগদাৰ হয়, গতিকে মোৰ হাজবেণ্ডে পেলাই দিলে দেই, নিজৰ ভগীয়াকৈ আৰু মাটি অলপ আনি কিনে নিজৰ ভগীয়াকৈ আনি কিনে পেলাই দিলে। আৰু এতিয়া অকণমান অহা যোৱা কৰিবলৈ ভাল লাগিছে। ৰাস্তাটো আমাৰ বোকা হয়, বহুত মানে বেয়া আৰু মানে বোকা হয়, কিবা ঘুকুত তেনেকুৱা টাইপৰ আৰু ঘৰলৈ সোমাই অহাডোখৰ। তাৰপিছতে আৰু সিডোখৰ এতিয়া মানুহবিলাক আহিও ভাল পাব, গৈও ভাল পাব। যিহেতু গাড়ী মটৰচাইকেল একো নাহে, ইমানেই মানে একদম মানে লেতেৰা বোকা। এতিয়া আৰু আহিব পাৰিব আৰু অকণমানকৈ। এতিয়া মাটিটো দি দিছে, এতিয়া বোকাটো নাইকিয়া হৈছে আৰু এইডোখৰ সেইডোখৰ দুডোখৰ দুগাড়ী পেলাই দিলে। সেয়াই আৰু তাৰপৰা ঘৰলৈ আহিলোঁ। ঘৰৰ পৰা এইফালে ওলাই গৈছিলোঁ, সেইটো কাৰণে ভিডিঅ'টো কৰি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি ছোৱালীজনী চাইকেল চলা তেতিয়াহ'লে বুলি কৈ দিছোঁ। তাৰপৰা মই ভিডিঅ' থৈ দিলোঁ। এতিয়া ধুনীয়াকৈ তাই বেটা মোক কৈছে ভিডিঅ' কৰা। হ'ব ঠিক আছে, মই ভিডিঅ' কৰিছোঁ। তাৰপৰা ধুনীয়াকৈ তাই যিহেতু ফুল বেলুন তাই মাৰিব পৰা নাই, হাফ পেণ্ডেলকে মাৰি চলাই থাকে হয়নে দেখা। তাৰপৰা হাফ পেণ্ডেলকে মাৰি তাই চলাই থাকে আৰু চলাইছে পেণ্ডেল মাৰা আকৌ চলাব। এইয়া হাফ পেণ্ডেল এনেকৈ মাৰি চলাই আৰু ধুনীয়াকৈ চলাব পাৰিবনে। ফুল পেণ্ডেল মাৰিবলৈ শিকিব আৰু তাই যিহেতু এতিয়া 3 বছৰ হৈ গৈছেহে, সেইকাৰণে 4 বছৰ 5 বছৰ হ'লে পাৰিবগৈ আৰু হয়নে দেখা। পাৰিবা ন 5 বছৰ হ'লে, 4 বছৰ হ'লে পাৰিবা ন। তাৰপিছত সেয়া তেনেকৈ তাৰপিছত গধূলিয়ে হ'ল আৰু তাৰপিছত এইবোৰ কৰি থাকোঁতে তাৰপিছত গধূলি খানাটো বনালোঁ। যিহেতুকে হাজবেণ্ডে অকণমান লাগি কৰি দিলে। এয়া মাছ দেখিছানে, মাছ ফ্ৰাই কৰিলোঁ। তাৰপিছতে আৰু এইবিলাক কোমোৰা আলুগুটি তেনেকৈ বনালোঁ। তাৰপিছত ইফালে আৰু এয়া মাংস অকণমান আনিছিলে, তাকে মাংস অকণমান বইল কৰি থকা হৈছে। সেই তেনেকৈ আৰু খাম আৰু আজি ধুনীয়াকৈ। তাৰপিছতে এইবিলাক কৈ কচুৰ লগত বনাব। আজিতো কচু নাখাওঁ, আজি খাম বাৰু কচু। কেলৈ ভেদাইলতা আজিলৈ বাই বাই।